নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ইংলিছ গ্ৰামাৰৰ টেন্সৰ ওপৰত কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম যেটো তোমালোকৰ ইংলিছ গ্ৰামাৰৰ পৰা সবতকৈ বেছিকৈ কোৱেশ্চন আহিব আৰু এটা পাৰ্ট ইংলিছৰ প্ৰতিটো পাৰ্টে তোমালোকে ভালদৰে চাব লাগিব হেহে আমি টেন্সৰ ওপৰত আজি কেইটামান কোৱেশ্চন ডিসকাস কৰিম যিকিটা তোমালোকৰ অতিকৈ হেল্পফুল হ'ব আৰু টেন্সৰ পৰা বহুতো ক্যান্ডিডেটে কি কৰে টেন্সবোৰ ভালকে বুজি নাপায় তো আমি ইয়াতে ভালদৰে বুজাই দিম কোনটো কি টেন্স হয়গে ঠিক আছে আমি ধৰা টেন্সৰ কেইবাটা ভাগ থাকে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স তাৰ ভিতৰতো আকৌ চাৰিটাকে ভাগ থাকে হয়নে তো সেই গুটেইবিলাক ভাগ আমি ইয়াতে ডিসকাস কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো তোমালোকে হেকাৰণে স্কিপ নকৰিবা হেকলৈকে চাই থাকিবা আৰু যদি হে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে তেতিয়া হলে আমাক WhatsAppত মেছেজ কৰিবা স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি তোমালোকে কেৱল 49 টকা পে কৰিলে আমি তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ খিনি দি দিম তো যিমান সোনকালে পাৰা এতিয়া মেছেজ কৰিবা কাৰণ তোমালোকৰ এতিয়া এক মাহ সময় হাতত নাই 13 জুলাইত এক্সাম আছে ন সো এতিয়া আমি ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ষ্টাৰ্ট কৰো কোৱেশ্চনৰ হৈতে বুজিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰতিটো কোৱেশ্চনৰ হৈতে আমি ডিটেইলছ কে বুজিবলৈ চেষ্টা কৰিম সো প্ৰথম কোৱেশ্চনটো কি দিছে সোৱা দা বয় অলৱেজ go to school so ইয়াতে go to bracket দিয়া আছে তো ইয়াতে কোনটো অপচন শুদ্ধ হ'ব অপচন এ দিছে go b দিয়া আছে goes c দিয়া আছে went আৰু d দিয়া আছে is going এতিয়া সোৱা আমি কেনেকৈ গম পাম যে দা বয় অলৱেজ go to school তো কোনটো টেন্সত থাকিব হয়নে কোনটো টেন্সত থাকিব আমি কেনেকৈ গম পাম সো তাৰ কাৰণে কিছুমান ফৰ্মুলা বা কিছুমান ওয়াৰ্ড আমি জানিব লাগিব যেনেকৈ এই সেন্টেন্সটো যেতিয়া আমি অলৱেজ দেখা পালো সেই অলৱেজ তো দেখাৰ লগে লগে আমি গম পাব লাগিব যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব কিয় থাকিব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব হল বুজি পাইছা কেলে প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব কাৰণ এটো সূত্ৰই আছে বা নিয়মতে আছে যেতিয়া কোনো বাক্যত মনত ৰাখিবা দেই যেতিয়া কোনো বাক্যত অলৱেজ থাকে এভৰিডে থাকে ৰেগুলাৰলি থাকে ডেইলি থাকে বা এভৰি মান্থ এভৰি ইয়াৰ এভৰি সানডে এভৰি মনডে এনেকুৱাবিলাক যদি শব্দ কোনো সেন্টেন্সত দেখি পোৱা তেতিয়া লগে লগে হেতু মনত ৰাখিবা যে হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত চেঞ্জ কৰিম হল প্ৰেজেন্ট ইনডিফিনিট টেন্সত চেঞ্জ কৰি দিব লাগিব তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো ফৰ্মুলা বা ফৰ্মেশন হেতু আমি প্ৰথমতে জানিব লাগিব হয়নে তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলাটো হৈছে কি সিম্পল সাবজেক্ট আহিব প্ৰথমতে তাৰ পিছতে মেইন ভাৰ্ব আৰু তাৰ লগত এস বা ইএস যোগ হয় মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ হয় আৰু এস বা ইএস টো কেতিয়া যোগ হয় যেতিয়াই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকে সাবজেক্টটো থাৰ্ড পাৰসন আৰু কি থাকিব সিঙ্গুলাৰ নাম্বাৰ থাকিব হয়নে সিঙ্গুলাৰ নাম্বাৰ থাকিব সো এতিয়া দা বয় টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয় দা বয় টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নে তো আমি যদি চাও হয় তেতিয়া কি হ'বগে গো যেটো ওয়াৰ্ড আছে বা গো যেটো ভাৰ্ব আছে আমাৰ সেই ভাৰ্বটোৰ লগত অকল ইএস এটা যোগ হৈ গোস হ'বগে সো এই গো টু কি হৈ যাবগে গোস হ'বগে তো অপচন কোনটোত গোস আছে সোৱা অপচন বি ত গোস আছে সো বি টু হৈ যাবগে কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছা তো মই আকৌ এবাৰ ওয়াৰ্ড গিটা কৈ দিছো কি ওয়াৰ্ড থাকিলে তোমালোকে গম পাবা যে হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তো অলৱেজ থাকিব ডেইলি থাকিব পাৰে ৰেগুলাৰলি থাকিব পাৰে এভৰিডে থাকিব পাৰে এভৰি মান্থ এভৰি ইয়াৰ এভৰি সানডে এনেকুৱাবিলাক ওয়াৰ্ড যেতিয়া দেখিবা তো হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত তোমালোকে চেঞ্জ কৰি দিবা হল ক্লিয়াৰ হৈছে আৰু যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়াহে গো টু গোস বনাই দিবা যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ বাহিৰে বেলেগ কিবা থাকে মানে ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন যদি থাকে তেতিয়া গো টু সেম গৈ হৈ থাকিব তাত কোনো চেঞ্জেস নাহে আমি ইয়াৰ নেক্সট কোৱেশ্চনত এটো ভিডিওতে আমি এনেকুৱা ধৰণৰ কোৱেশ্চনো ৰাখিছো সো তোমালোকে ভিডিওটো স্কিপ নকৰিবা ইন্টাৰেষ্টিং ভিডিও হয় ভালদৰে চাই যাবা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি দিছে নেক্সট তো দিছে হি ডু দা ওয়াৰ্ক জাস্ট নাও হি ডু দা ওয়াৰ্ক জাস্ট নাও এটা জাস্ট নাও কোড থাকে হেতু তোমালোকে মন কৰিব লাগিব যে জাস্ট নাও তো কোড থাকে বা কোনটো টেন্সত থাকে সো এটো মই কৈ দিছো জাস্ট নাও ওয়াৰ্ড তো কোড থাকে প্ৰেজেন্ট ইনডিফিনিট টেন্স সৰি প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে ঠিক আছে কি টেন্সত থাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে তো জাস্ট নাও তো কোড থাকিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্মেশন বা প্ৰেজেন্ট পাৰফেক্ট টেন্স কেনেকৈ বনাব পাৰো হেতু তোমালোকে লিখি লবা লিখি লোৱাটো ভাল হ'ব তো ফৰ্মুলাটো কি হয় সাবজেক্ট আহিব তাৰ পিছতে অক্সিলাৰি ভাৰ্ব আহে অক্সিলাৰি ভাৰ্ব কি আহে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হেভ আৰু হেজ হেভ বা হেজ আহে আৰু যেটো মেইন ভাৰ্ব থাকিব মেইন ভাৰ্বটো কি হয়গে পাষ্ট পাৰ্টিসিপল হয়গে মেইন ভাৰ্বৰ কি হয়গে পিপি বুলি লিখি দিছো মানে পাষ্ট পাৰ্টিসিপল হ'বগে মানে ডু থাকিলে ডান হ'বগে তাৰ পিছতে গো থাকিলে গান হ'বগে প্লে থাকিলে প্লেড হ'বগে সো এটো কি কলো ফৰ্মেশনটো চাই লও এবাৰ সাবজেক্ট থাকিব অক্সিলাৰি ভাৰ্ব হেভ বা হেজ বহিব তাৰ পিছত মেইন ভাৰ্বটো কি হ'বগে পাষ্ট পাৰ্টিসিপল হ'বগে হল ক্লিয়াৰ হৈছে এতিয়া
সো এই সেন্টেন্সটোত কি আছে হি আছে তো হিৰ লগত হ্যাভ বহে নে হ্যাজ বহে হেতু আমি জানিব লাগিব সো ভালদৰে মই কৰিছো সোৱা হিৰ লগত হ্যাজ বহে হি কি বহিব হ্যাজ বহিব হি হ্যাজ তাৰ পিছতে কি হ'ব মই কি কৈছো মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল যাব তো কি হ'ব এটো ডান হ'বগে হি হ্যাজ ডান দুৰ পৰা ডান হ'লগে হি হ্যাজ ডান সো হ্যাজ ডান তো হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি তো হ'ব ইয়াত শুদ্ধ উত্তৰ হ্যাজ ডান বাকি কোন সেম থাকিব হি হ্যাজ ডান দা work just now হল he has done the work just now এটো হ'বগে বুজি পাইছা সকলো বুজি পাইছা সো just now আৰু অকল just টো কেতিয়াবা থাকিব পাৰে দেই অকল just টো কেতিয়াবা থাকিব পাৰে তো just now বা just যদি ক'বাত তোমালোকে দেখা পোৱা লগে লগে মনত ৰাখিবা যে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সত তোমালোকে চেঞ্জ কৰিব লাগিব হল বুজি পাইছা সকলো সো নেক্সট কোৱেশ্চন টু চোৱা নেক্সট কি দিছে ৰাজু প্লে ক্ৰিকেট নাও ৰাজু প্লে ক্ৰিকেট নাও সো ইয়াতে আমি যেটো সিনাকি ওয়ার্ড এটো হৈছে নাও নাওৰ সহায়ত আমি গম পাম যে এই সেন্টেন্সটো কি টেন্সত হ'ব সো নাও যদি ক'বাত থাকে হেতু মনত ৰাখিবা হেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় কি টেন্সত হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় হল বুজি পাইছা তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো ফৰ্মেশন হেতু মই লিখি দিছো প্ৰথমতে সাবজেক্টটো আহে তাৰ পিছতে অক্সিলাৰি ভাৰ্ব আহে অক্সিলাৰি ভাৰ্ব কি থাকে ইয়াত এম ইজ আৰু আৰ এম ইজ আৰু আৰ আহে তাৰ পিছত লগতে মেইন ভাৰ্ব আহে আৰু মেইন ভাৰ্বৰ লগত লগ লাগি থাকে আইএনজি মানে কি ধৰা ডু থাকিলে ডুইং হ'বগে গো থাকিলে গোইং হ'বগে প্লে থাকিলে প্লেইং হ'বগে তো এনেকুৱা ধৰণৰ সো কি কলো সাবজেক্ট আহিব অক্সিলাৰি ভাৰ্ব আহিব এম ইজ আৰ কাৰ লগত কোনটো বহে তো চাই লবা যেনেকৈ আৰ লগত এম বহে উই লগত আৰ বহে হি সিৰ লগত ইজ বহে সো হেখিনি আৰু মেইন ভাৰ্ব যেটো থাকিব তাৰ লগত আইএনজি যোগ হ'ব এতিয়া ইয়াত কি কৈছে ৰাজু প্লে ক্ৰিকেট নাও সো আৰু কি কলো যে নাও তো থকাৰ কাৰণে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'বই তো ৰাজুৰ লগত কি বহিব এতিয়া এম বহিব ইজ বহিব নে আৰ বহিব তো আমি যদি চাও ৰাজুৰ লগত ইজ বহিব ৰাজু যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো ৰাজু ইজ তাৰ পিছতে প্লে তো কি হৈ যাবগে আইএনজি লগ হৈ প্লেইং হৈ যাবগে ৰাজু ইজ প্লেইং হল ৰাজু ইজ প্লেইং তো ইজ প্লেইং কোনটো অপচন আছে চোৱা অপচন বি আছে অপচন বি তো হৈ গলগে শুদ্ধ উত্তৰ অপচন বি তো হৈ গল শুদ্ধ উত্তৰ সকলো ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চন তো চোৱা My friend go to market every Sunday. My friend go to market every Sunday. So every Sunday দেখিছা হয়নে every Sunday দেখিছা so ইয়াতে কোনো আৰু কথাই নাই কি কৈছিলো মই যতে every word to দেখা পোৱা তো হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত লৈ যাবাগে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে একো চেঞ্জ কৰিব নালাগে যেটো ভাৰ্ব থাকিব ব্ৰেকেটৰ ভিতৰত দিয়া সেই ভাৰ্বটো অকল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি সাবজেক্টটো হয় হেতু ভাৰ্বটোৰ লগত এস বাই ইএস এটা যোগ কৰি দিবা সো মাই ফ্ৰেন্ড তো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰে হয় তো গোৰ লগত ইএস এটা যোগ হৈ গোস হ'বগে অকলিটো গোস হ'বগে সো গোস অপচন বি আছে অপচন বি তো হ'ব ইয়াত শুদ্ধ উত্তৰ অপচন বি তো হৈ গল শুদ্ধ উত্তৰ তো ইয়াতে আৰু বুজিবলগীয়া নাই নেক্সট তো চোৱা কি দিছে এতিয়া চোৱা আই গো টু মাৰ্কেট এভৰি সানডে মই এই কোৱেশ্চনটোকে অলপ বদলাই পিনে লিখিলো আই গো টু মাৰ্কেট এভৰি সানডে সো আই তো এতিয়া সিচুৱেচন থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় জানো এভৰি সানডে থকাৰ কাৰণে আমি গম পালো যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব হয়নে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব কিন্তু ইয়াতে আই তো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় সো ইয়াতে গোস কিন্তু নহব তোমালোকে যদি ইয়াত আই গোস টু মাৰ্কেট এভৰি সানডে লগাই দিয়া তেতিয়া তোমালোকৰ হেতু ভুল হৈ যাবগে হেতু ভুল হৈ যাব নাম্বাৰ নোপোৱা নহয় কেলে নোপোৱা কলে নহয় আই তো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় সো এটো গো টু গোয়ে হৈ থাকিব অপচন বি তো হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ আই গো টু মাৰ্কেট এভৰি সানডে হ'ব হল বুজি পালা নেক্সট কোৱেশ্চন তো চোৱা ইট ৰেইন সিন্স মৰ্নিং It rained since morning. এতিয়া চোৱা since ক'ত থাকে দুটা ওয়ার্ড আছে এটা হৈছে since আৰু এটা হৈছে for since আৰু for এই দুটা যদি ক'বা তোমালোকে দেখা পোৱা তো হেতু সদায় মনত ৰাখিবা হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় মনত ৰাখিবা ঠিক আছে কি কলো যদিহে ক'বাত since আৰু for word to দেখা পোৱা তেতিয়া হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত তোমালোকে চেঞ্জ কৰি পেলাবা হল এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো বা ফৰ্মুলাটো কি হয় সো হেতু তোমালোকক লিখি দিছো চাই লোৱা প্ৰথমতে সাবজেক্ট আহে তাৰ পিছতে এটা অক্সিলাৰি ভাৰ্ব আহিব অক্সিলাৰি ভাৰ্বটো হৈছে have বা has তাৰ পিছতে এটা নতুন ওয়াৰ্ড আহে ইয়াতে been কি আহিব been b ডাবল e n been তাৰ পিছত মেইন ভাৰ্বটো যেটো থাকিব তাৰ লগত আইএনজি যোগ হয় মেইন ভাৰ্বৰ লগত কি হ'বগে আইএনজি যোগ হ'ব তো সাবজেক্ট আহিলে অক্সিলাৰি ভাৰ্ব আহিলে have বা has তাৰ পিছত been তাৰ পিছত মেইন ভাৰ্বৰ লগত আইএনজি সো এটো কি হ'বগে ইটৰ লগত have বহিব নে has বহিব সো আমি যদি চাও ইটৰ লগত has বহিব সো ইট তাৰ পিছতে hasৰ পিছত কি হ'ব been has been আৰু যেটো ৰেইন দিয়া আছে আমাৰ ব্ৰেকেটৰ ভিতৰত এই ৰেইনটো হৈ যাবগে ৰেইনিং
it has been raining হল it has been raining কোনটো অপচন আছে চাও has been raining অপচন সি আছে অপচন সি তো হ'ব শুদ্ধ উত্তৰ বুজি পালা সকলোৱে বুজি পাইছা it has been raining since morning so এটো এটাই মনত ৰাখিব লাগে since আৰু for টো since বা for যদি কোনোবা সেন্টেন্সত তোমালোকে দেখা পোৱা লগে লগে মনত ৰাখিবা হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত যাব আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলাটো এটো হয় লিখি লবা সাবজেক্ট অক্সিলাৰি ভাৰ্ব have বা has প্লাস been প্লাস মেইন ভাৰ্বৰ লগত ing হল ক্লিয়াৰ হৈছে সকলো বুজি পাইছা যদি তোমালোকে কমেন্টত yes এটা লিখি জনাই দিবা অকল yes লিখিলে কম পাম যে আমি তোমালোকে বুজি পালা বুলি নেক্সট কোৱেশ্চনটো চোৱা তেতিয়া The man worked in this company for 3 years. এই for টো আছে ন এতিয়া এটো তোমালোকে কৰিব পাৰা ঠিক আছে এটো তোমালোকে কৰি কমেন্টত জনাব পাৰা কোনটো অপচন কাৰেক্ট হ'ব is working হ'ব has working হ'ব have been working হ'ব নে has been working হ'ব সো কোনটো হ'ব তোমালোকে কমেন্ট কৰিব পাৰা তো কলনে for টো থকাৰ কাৰণে আমি গম পাইলো যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে সো ইয়াতে ফৰ্মুলাটো লগাই দিয়া প্ৰথমতে the man টো আহিব তাৰ পিছতে the man ৰ লগত have বহিব নে has বহিব তো এটো has বহিব the man has তাৰপিছত been বহে been has been worker লগত working work to কি হ'বগে working the man has been working কোনটো অপচন আছে চোৱা অপচন ডি আছে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ হল অপচন ডি টো শুদ্ধ উত্তৰ হ'ব নেক্সট চোৱা এতিয়া we read this story since morning ৰাতিপুৱাৰ পৰা আমি এই ষ্টৰীটো হাদুটো পঢ়ি আছো সো এটো কেনেকৈ হ'ব একে যেটো সিন্স আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'বই তো তোমালোকে কোনবা এটো কমেন্টত জনাব পাৰিবা যদি জনাই দিয়া ঠিক আছে যেটো এয়াৰনিছনা দুটা কোৱেশ্চন আগতে কৰিলো সো এটো তোমালোকে কৰিব পাৰা তো কি হ'ব চোৱা উই আছে যেটো উই লগত কি বহিব have নে has তো এটো মন ৰাখিবা উই লগত have বহে we have তাৰ পিছতে been আহে we have been read to হৈ যাবগে reading we have been reading হ'ব বুজি পাইছা অকল we have been reading কোনটো আছে অপচন আছে চোৱা অপচন সি আছে অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ একদম ইজি বস্তু হয় তোমালোকে ইমান টানকৈ ভাবিয়ে নলবা এইবিলাক তো নেক্সট কোৱেশ্চনটো চোৱা it is time we go to play so এতিয়া ইয়াতে নতুন এটা শব্দ আহিলে হয়নে it is time তো মনত ৰাখিবা it is time ক'ত থাকে যদি it is time ক'বাত দেখা পোৱা হেতু সদায় past indefinite tenseত লৈ যাবগে কি টেন্সত লৈ যাবলৈ কৈছো past indefinite tenseত হল it is time আৰু কেটামান ওয়াৰ্ড আছে যেনে কি yesterday তাৰ পিছতে last month last year last week এনেকা যদি কিবা শব্দ দেখা পোৱা last থকা ঠিক আছে যদি ক'বাত last থকা শব্দবিলাক দেখা পোৱা yesterday দেখা পোৱা বা it is time দেখা পোৱা তেতিয়া হেই সেন্টেন্সটো past indefinite tenseত লৈ যাবাগে এটা past indefinite tense কৰিবলৈ যাওঁতে যেটো ফৰ্মুলা হেতু তোমালোকে মনত ৰাখিবা তো হেতু প্ৰথমতে সাবজেক্টটো আহে তাৰ পিছত অক্সিলাৰি ভাৰ্ব নাহে একো নাহে তাৰ পিছত ডাইৰেক্ট মেইন ভাৰ্বৰ পাষ্ট ফৰ্মটো হয় মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম বা ভি টো আমি লিখিব পাৰো ভাৰ্বটো মানে পাষ্ট ফৰ্ম মই এনেকৈ লিখি দিছো পাষ্ট ফৰ্ম মেইন ভাৰ্বৰ কি হয় পাষ্ট ফৰ্ম যদি গো থাকে তেতিয়া হেতু হ'বগে went হল পাষ্ট ফৰ্মটো এটো গো হলে went ধৰা যদি ডু আছে ক'বাত তেতিয়া এটো হ'বগে did যদি প্লে আছে বোলে তেতিয়া এটো হ'বগে played এনেকুৱা ধৰণৰ পাষ্ট ফৰ্মটো এটো হল বুজি পাইছা সো সাবজেক্ট প্লাস মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম এতিয়া কি আছে অকল এই গো আছে হয়নে উই গো টু প্লে ইট ইজ টাইম উই গো টু প্লে সো গোৰ পাষ্ট ফৰ্মটো কি হয় went সো এটো went হ'ব আমাৰ শুদ্ধ উত্তৰ কোনটো অপচনটা আছে চোৱা তো এটো দিয়া নাই নেকি went সো অপচন এটা বনাওতে অলপ খেলিমেলি হল এটো প্লে হৈ থাকিলে গোৰ অপচন এটা বনোৱা নহল তো এটো অলপ তোমালোকে হেৰি কৰিবা এটো went হ'ব দেই ইট ইজ টাইম এটো went মই কৈছো নহয় এটো অলপ আমাৰ খেলিমেলি হল বনাওতে অপচন কেটা নাহিলে সো ইট ইজ টাইম উই went to play হ'ব বুজি পাইছা অপচন কেটালে তোমালোকে না যাবা অপচন কেটা বনোৱা হোৱা নাছিলে এটো আগৰ অপচন কেটা থাকি গল হৈ গল বুজি পাইছা ইট ইজ টাইম উই went to play হ'ব নেক্সট কোৱেশ্চন টো চোৱা তেতিয়া এটো চোৱা দে ডু দিস yesterday হয়নে yesterday ও তো কৈছিলো মই yesterday থাকিলে কি হয় তো ইট ইজ টাইম yesterday বা লাস্ট থকা যেবিলাক ওয়ার্ড আছে লাস্ট ডে লাস্ট মান্থ লাস্ট ইয়ার লাস্ট উইক সো এইবিলাক যদি ক'বাত থাকে past indefinite tense হয় গম পাও সো এটো সিম্পল ডু টু হৈ যাবগে past indefinite tense মানে past form ডুৰ past form টো হৈছে did অপচন বি টো হ'ব ইয়াত শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ দে ডিড দিস yesterday এনেকে হ'ব তো এটো পাৰিবা তোমালোকে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে নেক্সট চোৱা when the boys play we wrote a letter so এটো কেনেকে হ'ব চোৱা যদি কোনো বাক্যত তোমালোকে when দেখা পোৱা দেই when আৰু এটা ওয়াৰ্ড আছে while when বা
while যদি কোনো সেন্টেন্সত দেখা পোৱা এটো সদায় মনত ৰাখি থবা যে এটো past continuous tenseত হয় past কি টেন্সত হ'ব past continuous tenseত হ'ব তো মনত ৰাখি থবা দেই past continuous আৰু এটা তাতে কন্ডিশন আছে এই কন্ডিশনটো হৈছে যে এই সেন্টেন্সটো তোমালোকৰ দুটা ভাগ থাকিব পাৰে হল মই একবাৰ মুছি দিছো চাই লোৱা ইয়াতে দুটা ভাগ তোমালোকে লক্ষ্য কৰিবাচোন when the boys play এটা ভাগ আছে he wrote a letter to এটা ভাগ আছে সো এটো এটা পাৰ্ট দুটা পাৰ্ট আছে সো যদিহে কোনো বাক্যত when ভালকে মন কৰিবা when বা while দেখা পোৱা হল when বা while যদি কোনো বাক্যত দেখা পোৱা আৰু তাৰে যদি দুটা ভাগ থাকে সো এটা ভাগ past continuous হয় মই কলোৱে past continuous হয় আৰু যেটো আৰু এটা ভাগ থাকিব না দুটা ভাগ থাকিব সো আৰু এটা past indefinite tense হয় হল এটা ভাগ past continuous হয় আৰু এটা ভাগ past indefinite হয় তো ইয়াত কোনটো দিয়া আছে সোৱা when the boys play এটো তো কৰিব লাগিব আমি যেটো ব্ৰেকেট দিয়া আছে আৰু তাৰ পিছৰ ভাগটো চোৱাচোন we wrote a letter তো we wrote যেহেতু আছে ৰাইটৰ পৰা কি হৈছে কি wrote হৈছে কি সো এটো আমি গম পালো past indefinite আছে কিহত আছে past indefinite আছে তো বাকি যেটো ভাগ আছে এটো past continuous কৰিলে হৈ গলগে কি কৈছো past continuous কৰিলে হৈ যাব এটা past continuous ৰ ফৰ্মুলাটো চাই লোৱা past continuous ৰ ফৰ্মুলাটো কি হয় past continuous ৰ ফৰ্মুলাটো যদি আমি চাবলৈ যাও সাবজেক্ট আহে তাৰ পিছতে অক্সিলাৰি ভাৰ্ব আহে was বা were কি আহে was বা were আহে তাৰ পিছত যেটো মেইন ভাৰ্ব আহিব মেইন ভাৰ্বৰ লগত ing যোগ হয় মেইন ভাৰ্বৰ লগত কি যোগ হ'ব ing হল বুজি পাইছা তো এটা কি আছে দা বয়স আছে তো বয়সৰ লগত কি হ'বগে were হ'ব যেটো এটো প্লুৰাল ফৰ্ম হ'ব বয়স কেবাটা লৰাৰ কথা বুজাইছে তা বয়স were আৰু প্লে টো হৈ যাবগে প্লেইং were playing হ'ব দা বয়স were playing অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা সকলোৱে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক অলপ মনত ৰাখিবা যদিহে when বা while থাকে যতে কি থাকিব when বা while থাকিব আৰু তাতে দুটা ভাগ থাকিব তাৰে এটা ভাগ past continuous হয় আৰু এটা ভাগ past indefinite হয় বুজি পাইছা যদি নেক্সট কোৱেশ্চনটো চোৱা Rahul entered the room while his friend read a story book এটা চোৱা Rahul entered the room এটো এটা ভাগ হৈ গল আৰু whileৰ পিছৰ পৰা এটা ভাগ while his friend read a story book তো Rahul entered the room এটো চোৱাচোন entered আছে সো গম পাইছো যে এটো past indefinite আছে হয়নে past indefinite আছে আৰু মাজতে while আছে দেখিছে সো এটো গম পালো যে এটো past continuous হ'ব কি হ'ব বাকি পিছৰ ভাগটো past continuous হ'ব এটা past continuous যদি কৰিবলৈ যাও এটো কি হ'ব অকল এটা was বা were লগাই দিওক আৰু read to reading কৰি দিওক সো his friendৰ লগত কি বহিব was বহিব his friendৰ লগত কি বহিব was আৰু ইফালে reading হ'ব was reading হল was reading কোনটো অপচন আছে চোৱা অপচন বি আছে তো অপচন বি টো হৈ গলগে শুদ্ধ উত্তৰ খেলিমিল নাই ন এতিয়া বুজি পাইছা সকলে সো আজি আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো ইয়াৰ নেক্সট ক্লাছত আমি আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন লৈ আনিম ভয়েস নেৰেশন বা বাকি যিবিলাক সাবজেক্ট আছে তোমালোকৰ ইংলিছৰ বাকি বিলাক মানে পাৰ্টৰ আমি ভিডিও বিলাক আপলোড কৰিম তো যদি আজি ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা আৰু যদিহে তোমালোকৰ জেএনএম এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে তেতিয়াহলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি কেৱল 49 টকা পে কৰিলে আমি তোমালোকক জেএনএম এন্ট্ৰেন্সৰ সকলো পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ